হেল্ল' গাইজ, মই আছোঁ আজি ৰঙিয়া বাৰ্নিছ ফিল্ডত। আফ্ৰিকাৰ পৰা শিকাবলৈ এটা কোচ আহিছে ফুটবল, মই তাকে চাব আহিছোঁ। আপোনালোকৰ ভিডিঅ'টো দেখাম বুলি আজি আশা কৰিছোঁ, ভিডিঅ'টো চাই থাকক। এয়া হৈছে এখন ৰঙিয়া বাৰ্নিছ ফিল্ড। ইয়াতে আজি আহিছে আফ্ৰিকাৰ পৰা, মানে চলিবিলাকক কোচ দিব। চাই থাকক। মই ভালকে জানো ঘাত প্ৰতিঘাত, তাৰমানে দুখ পাইছোঁ ননেট মই প্লাষ্টাৰ ভৰি তথাপি গেল মুখত বেণ্ডেজ, চকুত বেণ্ডেজ, উইকেট কিপিং কৰিছোঁ। এইবিলাক ক'বলগীয়া কথা নহয়, বহুতে ক'ব নিজৰ কথা কয়, মই নকওঁ। সকলো ষ্টুডেণ্টক মই কৈছোঁ ঘাত প্ৰতিঘাত সহ্য কৰিব লাগিব। গুৱাহাটীত পৰীক্ষা দিলোঁ, ফেইল কৰিলোঁ। বংশী ছাৰ, দিলীপ চৌধুৰী আমাক তেজপুৰত পঠালে। 112জনৰ মাজত মই 1 নম্বৰ ফাৰ্ষ্ট ষ্টুডেণ্ট হৈ পেলাই মই ৰেফাৰী পৰীক্ষাত পাছ কৰি হ'লোঁ। মই আমাৰ সাংসদ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমি সন্তোষ ক্ৰীড়া অনুৰাগী আমাৰ মঞ্চত উপবিষ্ট হোৱা আচলতে যথেষ্ট ব্যস্ততাপূৰ্ণ শিডিউল তেখেতৰ। দিল্লীৰ পৰা আহি পোৱাৰ পিছত তেখেতে ঘৰ হয়তো ৰাতি শুবলৈ যায় ৩-৪ ঘণ্টাৰ বাবে। বাকী সময় ৰাইজৰ নামত উৎসৰ্গিত কৰা এগৰাকী ব্যক্তি। ল'ৰাটো ডেকা হ'ল নে নহ'ল তেওঁ ফিজিকেলি হয়তো দেখা পোৱা নাই। তেওঁ পিতৃ হিচাপে কিন্তু উপযুক্ত পিতৃ নহয়। তেখেতক ল'ৰা ছোৱালীয়ে হয়তো কেতিয়াবা অভিযোগ উত্থাপন কৰিব, এনেকে আঙুলি দেখুৱাব যে পাপা আমাক তুমি কিমান সময় দিলা, তুমিতো সমষ্টি বাকীৰ নামত নিজকে উচৰ্গা কৰি থৈছা। বাকীৰ ফালে আগবাঢ়ি অহা যমৰাজক দুখোজ পিছুৱাই দিয়াৰ শক্তি সামৰ্থ্যতা ৰখা এগৰাকী জনপ্ৰতিনিধি বঢ়াই কোৱা নহ'ব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত গোৰেশ্বৰৰ এটা ৰাজহুৱা অনুষ্ঠানত ব্যস্ত আছিলে। আমাৰ প্ৰতি থকা, সমষ্টিবাসীৰ প্ৰতি থকা, আমাৰ ল'ৰা ছোৱালীবিলাকৰ প্ৰতি থকা তেখেতৰ যি মৰম, যি আনুগত্য, যি দায়িত্ববোধ, তাক ফুটবল বিশ্বৰ সকলো দেশেই খেলে। দ্য মষ্ট পপুলাৰ গেম অফ দি ৱৰ্ল্ড ফুটবল। গতিকে আৰু আমিও সৰুৰ পৰা খেলিছোঁ। কেতিয়া ৰবাব টেঙালৈ খেলিছোঁ, কাগজৰ বললৈ খেলিছিলোঁ। পাছতে আমি পাম দিয়া ফুটবল ব্যৱহাৰ কৰিছোঁ। সিও ব্ৰাডাৰটো ফাটি যায়, হয়নে নহয়? চিলাই আনিব লাগে, লগে লগে বহুত আমাৰ ইয়াত থকা জ্যেষ্ঠসকলৰ সকলো অভিজ্ঞতা আছে। গতিকে কাগজ মেৰে মেৰেও আমি এনেকৈ খেলিছোঁ। যিয়ে নহওক, এতিয়া পৰিৱেশ সলনি হৈছে। এতিয়া এটা ভাল আন্তঃগাঁথনিৰো চাৰিওফালে এটা পয়োভৰ ঘটিছে। গতিকে মোৰ বিশ্বাস এইকেইদিন যে 7 দিনৰ প্ৰশিক্ষণ হ'ব, এখেতে ভালকৈ প্ৰশিক্ষণ দিব। যিমান স্কিলছ টেকনিক আছে, কষ্টটো কৰিবই লাগিব অলপ। শিকাৰ কাৰণে এটা মন এটা লৈ সকলোৱে ভালকৈ এইকেইটা দিন ইয়াত থকা সময়খিনি যাতে খুব সৎ ব্যৱহাৰ হয়। এই 7 দিনৰ টাইমটো কম সময় নহয়। এই 7 দিন যাতে আমি সকলোৱে যিমান পাৰোঁ সিমান আমি টেকনিকবিলাক শিকি লওঁ। ইয়াৰ যিবিলাক মানে ফুটবলৰ কলা আছে, কলাবিলাক যাতে শিকি লওঁ। আৰ্ট, প্লেয়িঙৰ যিবিলাক আৰ্ট আছে, গতিকে এইবিলাক শিকি লৈ ভালকৈ যাতে আমি খেলি বিভিন্ন স্তৰত যাতে আমি নিজে নিজে নিজৰ খেলৰ প্ৰদৰ্শনেৰে আমি আমাৰ এই অঞ্চলটিক খেলত অগ্ৰণী অঞ্চল হিচাপে গঢ় দিব পাৰোঁ, বিশেষকৈ ফুটবলত। এইখিনি আশা ৰাখি আকৌ এবাৰ মই চিগাল ফাউণ্ডেশ্যনক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আৰু মই আগন্তুক দিনতো আপোনালোকৰ লগত যি ধৰণে পাৰোঁ সেইধৰণে সহযোগিতা কৰিম বুলি কথা ৰাখি সকলোকে শুভেচ্ছা দি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। Once again, I wholeheartedly welcome you to this place, Rongia. For the first time, Sigal Foundation organizes the summer camp football training coach. You are hired
you are invited to this place, and I wish your hard work will flourish in Rongya. Your hard work at Rongya and will be remembered forever. মালটো আছে বাপৰে কৰিব আনিছে খাতৰা মাল আছে বঢ়িয়া দোষ মাল ঠিকে আছে ইংলিছ কৈছে বুজি চুজি নাপাওঁ কি কৈছে বুজি চুজি পোৱা নাই আমি আপোনালোকে বুজি নাপায় কিজানি চাই থাকক খালি Let's spread out. Let's spread. We are all running here. Then one will give it to two. Two will give it to three, okay? Is it clear? You are one, right? We are not doing circle here. Hey. Yes, start. No. We are running here. We are not আমাৰ ল'ৰাকেইটা কি কৈছে তাৰমানে বুজি পোৱা নাই সেইটো কৈছে One will give to two, eh? Two will give to three. So, if you are here, one is holding ball, you are two, you call for ball, okay? Three, you call for ball, good. Then four, you call for ball, you get it. মানে জুনি পিছত কি কল কৰি দিলে কিবা নাই বল স্টার্ট কি কৈছে বুজি পাইছা টু Four. Don't keep on running here. Keep on এখন